Hello everyone, সকলোকে নমস্কাৰ জনাইছো আৰু মোৰ আজি বিশেষকৈ কিছু কথা শেয়াৰ কৰিম বুলি আপোনালোকৰ মাজত আহিছো। একচুয়ালি আজি ভিডিওটো কোনো ব্লগো নহয় বা কোনো ইনফৰমেটিভ ভিডিও নহয় বুলি ভাবো, কিয়নো আজি মোৰ ক'বলগীয়া কিছু কথা শেয়াৰ কৰিম। সক আপোনালোকে যেহেতু গম পায় মোৰ এই চেনেলত বিশেষকৈ ডাইৰেক্ট সেলিংৰ ৰিলেটেড বহুতখিনি ভিডিও মই অলৰেডি এৰিছো আৰু আহিবলগীয়া দিনতো আপোনালোকে ইয়াত ম্যাক্সিমাম ভিডিও ডাইৰেক্ট সেলিংৰ যোগেদি অহা বা ৰিলেটেড আপোনালোকে ভিডিও চাই পাব। আৰু আজিও মই কিছু কথা আপোনালোকৰ মাজত ডাইৰেক্ট সেলিংৰ ওপৰতেই কথা পাতিম বুলি আজি একচুয়ালি মই আহিছো। আৰু একচুয়ালি মই আজি ভবা নাছিলো ভিডিওটো বনাম বুলি, জাস্ট মই প্ৰগ্ৰাম এখনত আহিছো, অলপ দেৰি হ'ব বুলি ক'লে, সো মোৰ টিম মেম্বাৰ আহি আছে, সো মই ভাবিলো অলপ আপোনালোকৰ মাজত কিছু কথা শেয়াৰ কৰি লম। এটা সক প্ৰথম কথা আপোনালোকে নিশ্চয় গম পায়, মই নাভাবো যে ডাইৰেক্ট সেলিং ইন্ডাষ্ট্ৰিৰ বিষয়ে আপোনালোকে এতিয়াও যে গম পোৱা নাই বুলি মই নাভাবো। কাৰণ ডাইৰেক্ট সেলিং ইন্ডাষ্ট্ৰিতে যেটো স্পিডত তাৰ মানে মানুহৰ আগত আহি আছে, যেটো স্পিডত আজি মানুহৰ মাইন্ডত ক্লিক হৈ গৈছে, সো মই ভবা নাই যে আজি ডেটতো কোনো এজন ব্যক্তিক ডাইৰেক্ট সেলিং ইন্ডাষ্ট্ৰিত ভালদৰে বুজাব লাগিব মই নাভাবো। কাৰণ ডাইৰেক্ট সেলিং ইন্ডাষ্ট্ৰি অলৰেডি গ্ৰোথ হৈ গল। সব যিকোনো বস্তু আপোনালোকে চাব, যিকোনো কোম্পানী প্ৰথম অৱস্থাত যেতিয়া আহে বা যিকোনো বস্তু প্ৰথম অৱস্থাত আহে কেইটামান ফেজ তেওঁলোকৰ থাকে। আপোনালোকে মন কৰিব যিকোনো সেক্টৰত আপোনালোকে যদি আজি ডাইৰেক্ট সেলিং ইন্ডাষ্ট্ৰি কৰাও নাই নহয়, চাব প্ৰথম যিকোনো এটা ইন্ডাষ্ট্ৰিক আপোনালোকে প্ৰথম অৱস্থাতে নেগেটিভ ফেজত আপোনালোকে চাই পাব। ঠিক আছে, নেগেটিভ ফেজত চাই পাব, তাৰ পাছত বস্তুটো লাহেকে পজিটিভলৈ আহিব। তাৰ মানে প্ৰথম নেগেটিভ ফেজ, তাৰ পাছত পজিটিভ ফেজ, তাৰ পাছত গ্ৰোথ ফেজ আহিব আৰু তাৰ পাছত কম্পিটিটিভ ফেজ আহিব। ঠিক আছে, সো সেই চাৰিটা ফেজত ম্যাক্সিমাম ইন্ডাষ্ট্ৰিক আমি দেখি পাবা। ইন্ডাষ্ট্ৰি বুলিয়ে কৈছো, বাট যিকোনো মানে যিকোনো বস্তু আপোনালোকে সদায় এই চাৰিটা ফেজত দেখি পাব। ঠিক আছে, সো এতিয়া সক যদি উদাহৰণ হিচাপে আপোনালোকে চাই, মই প্ৰায় জায়গাতে দি থাকো এইটো উদাহৰণ বা আপোনালোকৰ মাজতো আজি দিছো যে আপোনালোকে ভাবকচোন, এবাৰ যেতিয়া প্ৰথম অৱস্থাত আমাৰ ইয়াত কম্পিউটাৰ আহিছিল বা কম্পিউটাৰ যেতিয়া আমাৰ ইণ্ডিয়াত বা ভাৰতবৰ্ষত আনিম বুলি কৈছিল, কিমান এটা নেগেটিভ ফেজ আছিল আপোনালোকে ভাবকচোন। নেগেটিভ ফেজত প্ৰথমতে কি আহিলে, নেগেটিভ ফেজ আহিলে, তাৰ পাছত লাহেকে পজিটিভ হৈ গল, নহয় জানো? এটা আপোনালোকে এটিএম মেচিনকে আপোনালোকে এবাৰ চিন্তা কৰকচোন বাৰু। এটিএম মেচিনত যেতিয়া মানুহে মানে যেতিয়া মানুহৰ আগত আহিছিল কথাবিলাক যে এনেকুৱা এটা মেচিন আহিব, সেই মেচিনত যেতিয়া পইচা আমি উলাব যাম, কোনো মানুহ নাথাকিব তাত, মেচিনটোৱে আমাক পইচা দি দিব কিমান লাগে। সো তেতিয়া এটা খুব নেগেটিভ পইণ্ট আছিলে। কিছুমান মানুহে কৈছিল যে মই যদি টেকেলিতে থওঁ তেতিয়াহ'লে মোৰ চাগে পইচা বাচিব, এনেকুৱা কোনো মানুহ নথকাৰ জেগাত যদি মই পটককে পইচা যদি মই উলাই দিম 1000 টকা, যদি কেনেবাকে মোক 500 টকাই দিয়ে, যদি উলাই দিম 10000 টকা, যদি মোক 8000 টকাই দিয়ে, কি হ'ব? সো তেনেকুৱা ধৰণৰ এটা ধাৰণা আছিল মানুহৰ মাইণ্ডত। তাৰ মানে সেইটো এটা নেগেটিভ ফেজ। তাৰ পাছত লাহেকে পজিটিভ ফেজ আহিলে, তাৰ পাছত গ্ৰোথটো আহিলে, আৰু এটা কম্পিটিটিভ ফেজ কেনেকুৱা হ'ল, আজি জাগাই জাগাই আপোনালোকে চাব, আজি যদি ইয়াত এটা HDFC বেংকৰ যদি আপোনালোকে চাব কি কয় এটিএম আছে, লগে লগে তাত SBI এখন বেংক খুলি দিছে, তাৰ মানে এটিএম খুলি দিছে। সো কম্পিটিটিভ ফেজত এতিয়া অলৰেডি আহি গ'ল। তো সেই ধৰণে যদি আপোনালোকে চাই আমাৰ ডাইৰেক্ট সেলিং ইন্ডাষ্ট্ৰিটো এতিয়াও মই নকওঁ যে পজিটিভলৈ আহিছে, এতিয়াও বৰ্তমানলৈকেও কিছুমান সেক্টৰত কিছুমান জাগাত ডাইৰেক্ট সেলিং ইন্ডাষ্ট্ৰিক লৈ পিনি নেগেটিভ ফেজতেই আছে। বাট আৰু খুব বেছি 4টা বছৰ 5টা বছৰৰ ভিতৰত আমাৰ ডাইৰেক্ট সেলিং ইন্ডাষ্ট্ৰিটো পজিটিভলৈ আহিবলগীয়া আছে আৰু বিভিন্ন জাগাত আহি গ'ল। তাৰ পাছত কি হ'ব, তাৰ পাছত লাহেকে গ্ৰোথ ফেজত আহিব, গ্ৰোথ ফেজত অহাৰ পাছত কম্পিটিটিভত আহিব। তাৰ মানে আপোনালোকে মন কৰক, যদি আপোনালোকে ডাইৰেক্ট সেলিং ইন্ডাষ্ট্ৰিটোক নেগেটিভ ফেজতে যদি পাই গৈছে, ভাবক নেগেটিভৰ পৰা পজিটিভ আহিবই, পজিটিভৰ পৰা গ্ৰোথ আহিবই, আৰু যদি আপোনালোকে গ্ৰোথ লোৱাৰ পাছত যদি আপোনালোকে ডাইৰেক্ট সেলিং ইন্ডাষ্ট্ৰিৰ বিশালতা যদি বুজি মেলি আপোনালোকে আহিম বুলি ভাবে, তেন্তে হয়তো আপোনালোকৰ বহুত এনেকুৱা কিছুমান মাইণ্ডত চলি থাকিব যে মই আগতেই কিয় নললো, মই বস্তুটো যদি আগতে লোৱা হলে মোৰ বহুত ধৰণৰ চাগে কিছুমান ভাল হলহেঁতেন, বা আজি যিসকল ব্যক্তি বহুত আগত গুচি গ'ল সেই সময়তে যদি মই লোৱা হলে, তো এই বস্তুবিলাক আপোনালোকৰ থিংকিং আহিব।
কেতিয়া আহিব যেতিয়া গ্ৰোথ ফেজত থাকিব বা কম্পিটিটিভ ফেজত থাকিব আৰু কম্পিটিটিভ ফেজতটো মই কৈছো আজি যিসকল ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি কৰি আছে তেওঁলোকৰ অফিচলৈ বা তেওঁলোকৰ ঘৰত মানুহে লাইন পাতি থাকিব যে মুকু আপোনালোকৰ ডাইৰেক্ট সেলিংত সোমাই দিয়ক বুলি কেলে কৈছো কাৰণ ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিৰ যেতিয়া অলৰেডি লো আহি যাব আহি যোৱাৰ লগে লগে এই বস্তুটো কি হৈ যাবগৈ আমাৰ ভাৰত চৰকাৰে কি কৰিব বস্তুটোৰ বিষয়ে বহুত কিছুমান প্ৰটোকল আনি দিব তাৰ মানে ডাইৰেক্ট সেলিংত যেনেকা ধৰণে আমি এতিয়া মানুহক জাস্ট কৈছো বস্তুটো ভালকে বুজাইছো আৰু মানুহে ইচ্ছা কৰিলে আহি গৈছে সেই ধৰণে কিন্তু আৰু 10টা বছৰৰ পিছত বা 15টা বছৰৰ পিছত হ'ব যোৱা নাই যেতিয়া কম্পিটিটিভ ফেজ আহি যাব নহয় তেতিয়া আপোনালোকে মন গলেই যে মই আহি যাম মন গলেই বেলেগক লৈ আহিম সেইটো অৱস্থা কিন্তু সেইটো টাইমত নাথাকে সো সেইটো কাৰণে আজি ডেটত যদি আপোনালোকে ভাবিছে যে ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি কৰিম নে নকৰিম মই কৈছো ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি কৰিব নে নকৰিব হেতু আপোনালোকৰ কামে আপোনালোকক দিব সলিউশনটো তাৰ মানে সব আজি বহুত ব্যক্তি কি কৰে বহুত ব্যক্তি আজি বহুত জায়গাত কাম কৰে আপোনালোকে নিশ্চয় হয়তো চাইছে আপোনালোকৰ ইভেন নিজৰ ঘৰতে আপোনালোকে কাৰোবা এজনক ভাবি লওক যিজন ব্যক্তি আপোনালোকৰ ঘৰত কাম বৰ্তমান কৰি আছে যিকোনো কাম হ'ব পাৰে সেই ব্যক্তিজন কিন্তু অকল এই আজি কৰি থকা কামটোৱে বহুত আগৰ পৰাই আৰু বা বহুত 10 বছৰ 15 বছৰ আগৰ পৰাই কৰি থকা নাই কেলে নাই কাৰণ তেওঁলোকে এটা কাম তেতিয়াহে গম পাই কৰিম নে নাই যেতিয়া কামটো ষ্টাৰ্ট কৰে নহয় জানো সো আপোনালোকেও কি কৰিব লাগিব আপোনালোকেও কামটো আমাৰ ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিটো যে আপোনালোকে কৰিব নে নকৰে আপোনালোকে কৰাৰ পাছতহে সিদ্ধান্ত ল'ব পাৰিব আজি ম্যাক্সিমাম মানুহে কি কৰিছে ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি ষ্টাৰ্ট নকৰাৰ আগতেই কিছুমান টপিকত মানুহে কথা পাতে আৰু বস্তুটো ষ্টাৰ্ট কৰিবলৈ তেওঁলোকে চেষ্টা নকৰে একচুয়ালি এটা এটা ৰং কনসেপ্ট হয় আপোনালোকে যিকোনো জায়গাত মই কলো নহয় আপোনালোকৰ ঘৰত যিজন ব্যক্তি বৰ্তমান কামটো কৰি আছে হয়তো তাৰ আগত মিনিমাম 4টা 5টা কাম অলৰেডি কৰি আহিছে কেলে কাৰণ সেই কামটো তেওঁলোকে স্যাটিসফ্যাকশন নাপালে যি ধৰণে ভাবি গৈছিল সেই ধৰণে তেওঁলোকে নাপালে সো হেতু কাৰণে তেওঁলোকে হলনি কৰিলে আৰু বৰ্তমান যিটো কাম তেওঁলোকে কৰি আছে হয়তো হেতু জায়গা তেওঁলোকে স্যাটিসফাই হৈ আছে সো সেম তেনেকা আমাৰ ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি মই নকও যে ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি আজি আপোনাৰ কাৰণে স্যাটিসফ্যাকশন হ'ব পাৰে নহব পাৰে কাৰণ সকলো কাম সকলোৰ বাবে নহয় কাৰণ আপোনালোকে এটো নিশ্চয় জানে আজি যেটো কাম আপোনালোকক ভাল লাগিছে হেতু কাম বেলেগক বেয়া লাগিব পাৰে সেম তেনেকা আমাৰ ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিটো বহুত মানুহক বেয়া লাগিব পাৰে কাক বেয়া লাগিব যাৰ অলৰেডি ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি জি দি আছে হেতু আছে তেওঁলোকক বেয়া লাগিব নহয় জানো আজি ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি কি দি আছে আমাক প্ৰথম অৱস্থাত তো এটা ভাল আমাক স্কিল ডেভেলপমেন্ট কৰাৰ এটা সহায় কৰি আছে সো অলৰেডি যদি এজন ব্যক্তিৰ স্কিল ডেভেলপমেন্ট আছে তেন্তে আমাৰ ইয়াত বেয়া পাব আহি যদি এজন ব্যক্তিয়ে আমাৰ ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিৰ জৰিয়তে যেটো ইনকাম তেওঁলোকে ভবা নাছিলে তাতকে বেছি ইনকাম পোৱাৰ এটা সুবিধা আছে যদি অলৰেডি আমাৰ কোম্পানী বা আমাৰ ইণ্ডাষ্ট্ৰিয়ে যেটো ইনকাম দি আছে আমাক তাতকে যদি বেছি গুণ যদি ইনকাম অলৰেডি বেলেগ এটা সেক্টৰত কৰি আছে তেওঁলোকে আমাৰ ইণ্ডাষ্ট্ৰিটো ভাল নাপাব আৰু কিছুমান ব্যক্তি ভাল নাপাব পাৰে কিছুমান ব্যক্তি কোনে ভাল নাপাব আমি ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিটো কি কৰি আছো আমি অকমান হেলথৰ ৰিলেটেড আমি এৱাৰনেস কৰি আছো মানুহক যদি কোনোবা ভাবে যে বলে মোৰ হেলথৰ ৰিলেটেড কোনো একো মোৰ প্ৰয়োজনেই নাই মোৰ অলৰেডি হেলথত মই বহুত বেছি ভাল আছো বা মোৰ কোনো মানে এনেকা বেলেগ এটা মানুহক কোৱাৰ প্ৰয়োজন নাই তেওঁলোকে আমাৰ ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি নকৰিব যদি ভাবে যে ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি মানুহে নকৰিম তেন্তে তেওঁলোকৰ ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি দিয়া বস্তুবিলাক হয়তো অলৰেডি আছে আৰু আমি কিয় কৰি আছো কাৰণ আমি দেখি পাই আছো যে ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিটোত আমাৰ কাৰণে বহুত বেছি প্ৰয়োজন লগে লগে আজি মই আপোনালোকে কি ভাবিব নাজানো বাট মই আজি ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰি কৰাৰ লগে লগে আজি মিনিমাম এনেকা 100 জন 150 জন মানুহ আছে যোনে আজি ধুনিয়াকে মোৰ চিনাকি কৰাই দিয়াৰ পাছত আজি ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিত আহি পিনি ভাল এটা ইনকাম লৈ আছে আজি এনেকা বহুত বেছি মানুহ আছে যোনে আজি জুৱা বহুত বছৰৰ ধৰি কিছুমান বেমাৰৰ পৰা যুজি আছিল হে বেমাৰ আজি বেমাৰ বিলাক আজি ভাল পাই গল সো তেনেকা বহুত আমাৰ ইয়াত মানুহ আছে তাৰ মানে ডাইৰেক্ট সেলিং ইণ্ডাষ্ট্ৰিটো এতিয়া মোৰ যদি ক্ষেত্ৰত চাও বহুত বেছি এটা মানুহে গুৰুত্ব দিছে আমাৰ টিমত বহুত বেছি মানুহে গুৰুত্ব দিবলৈ বাধ্য হৈছে যিসকল ব্যক্তিয়ে গুৰুত্ব দিয়া নাছিল তেওঁলোকে এতিয়া বাধ্য হৈ পৰিছে কেলে কাৰণ পৰিস্থিতিয়ে তেওঁলোকক খলনি কৰি পেলাইছে কাৰণ সব আজি আপোনালোকে কোনটো জায়গাত আছে মই নাজানো বাট আপোনালোকে যেটো জায়গাত আছে নহয়
আহিবলগীয়া 10টা বছৰত আপোনালোকৰ জায়গাটোৰ পৰা ক'ত আপোনালোকে যাব পাৰে এবাৰ চিন্তা কৰি চাওক যদি আপোনালোকে হসাকৈ যেটো জায়গাত যাব বিচাৰিছে হেতু জায়গাত যদি আপোনালোকে যাব পাৰে তেন্তে ডেফিনেটলি আপোনালোকে এটা ভাল সেক্টৰত আছে আৰু যদি আপোনালোকে যাব নাই পৰা বা আপোনালোকে ভাবে যে মই 10 বছৰ কি আহিবলগীয়া 3টা 5টা বছৰতো মই সেই জায়গাত যাব নোৱাৰিম যত মই যাব বিচাৰি আছো তেতিয়া হলে কিন্তু আপোনালোকে ডাইৰেক্ট সেলিং ইন্ডাষ্ট্ৰিটোৰ বিষয়ে এবাৰ ভালকে ষ্টাডি কৰা প্ৰয়োজন আছে কেলে প্ৰয়োজন আছে কাৰণ আপোনালোকে নিশ্চয় গম পায় যদি ডাইৰেক্ট সেলিং ইন্ডাষ্ট্ৰিটোৰ বিষয়ে যদি এটা মানুহে ভালকে পঢ়ে তেন্তে বুজি পাব যে ডাইৰেক্ট সেলিং ইন্ডাষ্ট্ৰিটো মোৰ কাৰণে মই যেটো বিচাৰি আছিল হেতু তাত পাম নে নাই সো এটো কাৰণে আপোনালোকে ডাইৰেক্ট সেলিং ইন্ডাষ্ট্ৰিৰ বিষয়ে প্ৰথমতে ষ্টাডি কৰক তাৰ পাছত আপোনালোকৰ ইমিডিয়েট যিসকল ব্যক্তি আছে যোনে অলৰেডি কৰি আছে বা আপুনি আমাক কন্টাক্ট কৰিব পাৰে সো আমাক কন্টাক্ট কৰি আপোনালোকে এবাৰ ষ্টাডি কৰক যে ডাইৰেক্ট সেলিং ইন্ডাষ্ট্ৰিটোৰ ইয়াৰ মেইন কাৰণটো কি আমি কিয় কৰিব লাগে বা আপোনালোকে কিয় কৰি আছে জুৱা আপোনালোকে যে ইমান দিন কৰি আছে কি পালে বা আহিবলগীয়া দিনত কি পাব গৈ আছে আপোনালোকে তো গোটেইখিনি বস্তু ইউটিউবত পাই যাব বা গুগলত আপোনালোকে সাৰ্চ কৰিলে পাই যাব বাট আমি কি পালো যদি আপোনালোকে জানিব বিচাৰে তেন্তে আমাৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে সো হেতু কাৰণে কৈছো আপোনালোকে ডাইৰেক্ট সেলিং ইন্ডাষ্ট্ৰিটোৰ বিষয়ে ভালকে এবাৰ বুজি মিলি আপোনালোকে কামটো কৰক আৰু কাম কৰাৰ পাছতহে আপোনালোকে সিদ্ধান্ত লওক যে মই কামটো কন্টিনিউ কৰিম নে ইয়াতে মই ষ্টপ কৰি দিম সো বহুত দীঘলীয়া হৈ গল ভিডিওটো কিয়নো শেয়াৰ কৰিলে বহুত বেছি দীঘলীয়া হৈ যায় এনেকা মাজে সময়ে মই যদি সময় পাও আপোনালোকৰ মাজত আহি থাকিম আৰু ভাবিছো আপোনালোকৰ আগত মই আমাৰ ডাইৰেক্ট সেলিং ইন্ডাষ্ট্ৰি যেটো মই কোম্পানীত কাম কৰি আছো হে কোম্পানীৰো মই বহুতখিনি প্ৰডাক্ট আছে আপোনালোকে নিশ্চয় গম পায় কিছুমান ব্যক্তি জনে মোক ফলো কৰি থাকে সো মই এনেকা কিছুমান প্ৰডাক্টৰ বিষয়ে আপোনালোকৰ মাজত ভিডিও লৈ আনিম প্ৰতি সপ্তাহত এটা প্ৰডাক্টৰ বিষয়ে মই আনিম বুলি মই সিদ্ধান্ত লৈছো অলৰেডি মই কিছুমান পিপিটি বনাই আছো আৰু হেইবিলাক বনোৱাৰ লগে লগে মই আপোনালোকক চেষ্টা কৰিম যাতে এটা সপ্তাহত এদিন মই আপোনালোকক এটা হয়তো মোৰ ফেসবুকতো আপোনালোকে ভিডিও পাই যাব লগে লগে মোৰ এই চেনেলতো পাই যাব সো আশা কৰিছো আমাৰ যিবিলাক প্ৰডাক্টৰ বিষয়ে মই কম প্ৰত্যেকটা প্ৰডাক্টে আপোনালোকৰ হয়তো কিবা এটা ভ্যালুয়েবল ইনফৰমেশন আপোনালোকক দিব আৰু হে প্ৰডাক্টটো দেখাই আজি আপোনালোকক কিছু লিডাৰছক বা আপোনালোকৰ টিম মেম্বাৰক আপোনালোকে আমাৰ এই প্ৰডাক্টৰ প্ৰেজেন্টেশনটো কেনেকৈ দিব লাগে বা প্ৰডাক্টৰ বিষয়ে কি গুণাগুণ আছে কেনেকৈ দিব পাৰিম হে গুটেইখিনি বস্তু আপোনালোকৰ কাৰণে সুবিধা হৈ যাব সো আশা কৰিছো আপোনালোকে ভালদৰে লাগক যিসকল ব্যক্তি কৰি আছে ডাইৰেক্ট সেলিং কাৰণ ইয়াত ভাল এটা ফিউচাৰ আছে ভাল ভৱিষ্যত আছে আৰু যিসকল ব্যক্তি ভাবি আছে যে আপোনালোকে কৰিবনে নাই তেন্তে মই ভাবো আপোনালোকে এবাৰ চাওক ষ্টাডি কৰি চাওক আপোনালোকে এবাৰ আহি চাওক 2 মাহ 3 মাহ কাৰণে আহি মিলি চাওক যে বস্তুটো বেলেগে কি ধৰণে লৈছে আপোনালোকেও ইয়াত মানে আহিব পাৰিব যদিহে আপোনালোকে এবাৰ চেষ্টা কৰে আহিবৰ কাৰণে সো ঠিক আছে বেছি আৰু দীঘলীয়া নকৰো সো উইশ অল দা বেষ্ট থ্যাংক ইউ